পোনপ্ৰথমে বাহিৰা লাইফৰ সমূহ দৰ্শকক ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। হয়, আমি নাৰিকলটো আনিছোঁ তামিলনাডু, কেৰেলা, কৰ্ণাটক এই বহিৰাজ্যৰ পৰা। যিহেতু আমাৰ ইয়াত চাহিদাটো বহুত কমি গৈছে থলুৱা নাৰিকলৰ, তেতিয়া আমাৰ ক্ৰাইচিছটো বাঢ়িছে। উৎসৱ বুলি কোৱাৰ লগে লগে বা ধৰি লওক যেনেকুৱা উৎসৱ মন্দিৰ তেনেকুৱা ধৰণৰ আজিকালি নাৰিকলটো নোপোৱা হৈ গৈছে। আৰু আমাৰ অসমীয়াৰ বিহু যিহেতু আহি আছে, আৰু বেছি স্কেৰচিটি হৈ গৈছে। সেইকাৰণে ইয়াৰ চাহিদা পূৰণ কৰিবলৈ আমি নাৰিকলটো বহিৰাজ্যৰ পৰা আনিছোঁ। আৰু এইটো আমাৰ গোডাউন আছে দেওদুৱাৰত, বাইহাটা চাৰিআলিৰ একেবাৰে সমীপৰ গাঁও দেওদুৱাৰ, আৰু মদনপুৰ টোল প্লাজাৰ একেবাৰে ওচৰৰে গাঁৱৰ ওচৰতে আছে। মানুহৰ সঁহাৰি একেবাৰে মানে ভাল লগা সঁহাৰি পাইছোঁ। যিহেতু আমি অসমীয়া যুৱক হিচাপে আগবাঢ়ি আহিছোঁ, 4জন যুৱকে আমি ৰাইজৰ আদৰ বহুত পাইছোঁ, আৰু আশা কৰোঁ ৰাইজে আমাক আগুৱাই লৈ যাওক, সেইটোৱে বিচাৰোঁ। আগতে আমাৰ এই তেখেতসকলক ডিফাৰেঞ্চ বহুতখিনিয়ে দিছোঁগৈ। আমাৰ ধৰি লওক কামৰূপ জিলাত, কামৰূপ মেট্ৰ' আৰু কামৰূপ জিলাত আমাৰ গোডাউন নাছিলে নাৰিকলৰ। কামৰূপ মেট্ৰ'ত ধৰি লওক গুৱাহাটী বুলি কোৱাৰ লগে লগে তাত 2-3টা গোডাউন আছে। তাৰ ডিফাৰেঞ্চ আৰু আমাৰ ডিফাৰেঞ্চ বহুতখিনি পাব। আৰু যিটো নাৰিকল আহিছে তাৰ সেইটো উন্নত মানদণ্ডৰ নাৰিকল, আৰু যিটো ৰাইজে বিচাৰে, সেইকাৰণে আমাৰ ক্ৰেতাসকলে নিশ্চয় আমাক সঁহাৰি জনাইছে। আমি ধৰি লওক এতিয়ালৈকে 8 গাড়ী নাৰিকল আহিলে আমাৰ। হয়, এখন গাড়ীত 540 বেগকৈ থাকে। ধৰি লওক 4,000 বা 3,500 বেগ আমাৰ তাত নাৰিকল উপলব্ধি হৈছিলে। আৰু প্ৰায় গৈ এতিয়া ধৰি লওক আমাৰ তাত 1 গাড়ী মালো প্ৰয়োজন নাই। তাৰমানে এইটোৱে বুজায় যে আমি ধৰি লওক আমি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ, আৰু ৰাইজে যিটো আমাক সঁহাৰি দিছে, আমি উঠি অহা ল'ৰা হিচাপে ৰাইজৰ এই সঁহাৰি সদায় প্ৰশংসনীয় হৈ থাকিম। আমি চিৰকৃতজ্ঞ হৈ থাকিম তেখেতসকলক। হয়, আপুনি ঠিকেই কুৱেশ্যন কৰিছে। এইটো যেতিয়া আমি ক্ৰাইচিছটো পাইছোঁ, আপুনি থলুৱা নাৰিকল আজিকালি নাই আমাৰ অসমতে কমি গৈছে বুলি ক'ব পাৰি। আৰু থলুৱা নাৰিকল যেতিয়া নাই, ইয়াৰ অল্টাৰনেট এটা আপুনি ভাবিবই লাগিব। সেই বস্তুটো ভাবৰ লগে লগে আমি বাহিৰত গ'লোঁ। বাহিৰৰ কায়ামবাদু ধৰি লওক আপোনাৰ তামিলনাডুৰ কেনেকুৱা কিছুমান ষ্টেটত আমি ঘূৰিলোঁ। তাৰ মাৰ্কেটখিনি আমি চালোঁগৈ। চাই তাত দেখিলোঁ যে তাত নাৰিকলৰ উভৈনদী হৈ আছে, আৰু অসমত একেবাৰে নগণ্য ক্ৰাইচিছ চলিছে। তাৰ লগত আমি যোগাযোগ কৰি কথা বতৰা লৈ আমি ইয়ালৈ ষ্টক কৰিলোঁ নাৰিকলটো, আৰু বিভিন্ন ধৰণৰ সঁহাৰি পাইছোঁ ৰাইজৰ। সেই হিচাপে আমি আগবাঢ়ি আহি এইটো কাম গোডাউনটো ষ্টাৰ্ট কৰিছোঁ। এই গোডাউনটো আপোনাৰ 2 মাহ হ'ল ষ্টাৰ্ট কৰিবৰ পৰা, আৰু ভৱিষ্যতলৈকে থাকি যাবগৈ। আৰু যিহেতু ক্ৰাইচিছটো থাকিবই, আৰু সেইটোৱে কথা।